বন্ধুসকল মোৰ সীমান্তমান ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এটি শ্বুটিঙৰ ব্লগ নিশ্চয় আপোনালোকে ব্লগটি চাব বুলি আশা থাকিল। যিহেতু দুদিনমান আগতে আমি নীল আকাশ দা এটি কভাৰ ভিডিঅ' কৰিছিলোঁ তোমাৰ উশাহত। সেই ভিডিঅ'টিৰ ব্লগটি এতিয়ালৈকে আমি দিয়া নাই, যিহেতু ভিডিঅ'টো ইতিমধ্যে আমি এৰি দিলোঁ চেনেলত। যদি মোৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে মোৰ ডিছক্ৰিপশ্যনত ভিডিঅ'টোৰ লিংক দি দিম, আপোনালোকে নিশ্চয় চাব। আৰু মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আৰু এটি কথা আপোনালোকক ক'ব বিচাৰোঁ যে যদি মোৰ চেনেলটি আপোনালোকে নতুন তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। এটা চাইডত গুজি দিয়া, মাটিত গুজি দিয়া। বঢ়িয়া। মাইণ্ড ব্লয়িং। Justo matamos. Justo normal le. Nai hoa. Yaar itu nai hoa. Nai hoa apa? আমি দ্বিতীয় দিনীয়া শ্বুটিঙলৈ গৈ আছোঁ। মোৰ লগত আছে দিগন্তদা যিহেতু এই দোকানতো তেওঁ ডাক্তৰ কৈছে। দিগন্ত আপুনি কি ক'ব? সকলোকে নমস্কাৰ, গুড মৰ্ণিং। আজি আমি গৈ আছোঁ বৰ্তমান নাজিৰাটিং ডিগবৈ সন্মুখলৈ। ডিগবৈ টাউনৰ ওচৰলৈ গৈ আছোঁ এটা খুব ধুনীয়া লোকেশ্যনৰ কাৰণে। যোৱাকালি আমাৰ ভিডিঅ'টো সমাপ্ত নহ'ল, গতিকে আজি আমাৰ কেইটামান সৰু সৰু শ্বট আছে, সেইখিনিৰ কাৰণে গৈ আছোঁ। খুব ভাল লাগিছে আৰু খুব ধুনীয়াকৈ কৰিছে আমাৰ এই মৰম লগা ভাইটি, আৰু এইফালে আমাৰ মৰম লগা ভণ্টিগৰাকী আছে। খুব ধুনীয়া অভিনয় কৰিছে, ভাল লাগিছে নিজকে। আচলতে তেওঁলোকৰ লগতো কামখিনি কৰিবলৈ পাইছোঁ। আৰু আমাৰ বিশেষকৈ খুব মানে ভাল লগা মানুহজনে হৈছে আমাৰ কেমেৰামেন মনদ্বীপ। খুব ধুনীয়া আমাৰ মনদ্বীপে খুব ধুনীয়া কেমেৰা কৰিছে আৰু বস্তুখিনি খুব ধুনীয়াকৈ ধৰি ৰাখিব পাৰে। গতিকে খুব ভাল লাগিছে আৰু আপোনালোকে মৰম চেনেহ কৰিব, আগলৈকে যাতে এনেধৰণৰ আৰু কাম কৰিবলৈ সাহস পাওঁ আপোনালোকৰ পৰাই। আপোনালোকৰ মৰম স্নেহ প্ৰেৰণা পালে হয়তো আৰু আগলৈ আগবাঢ়ি যাবলৈ সাহস পাম, তাকে কৈছোঁ। আৰু নিশ্চয় আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু দুদিনমান পাছত আপোনালোকৰ মাজলৈ আমি মুক্তি দিম। এটি ধুনীয়া ভিডিঅ' আপোনালোকে পাব বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ সকলো গ্ৰুপে, আমাৰ টিমেক্সনৰ সকলো গ্ৰুপে বহুত কষ্ট কৰিছে। মোৰ বন্ধু ৰাতুল মৰাণ আৰু চেং সকলো ক্ষেত্ৰতে সদায় তেওঁলোকে মোক মানে সহায় সহযোগ কৰি আহিছে। তেওঁলোকক ধন্যবাদ জনাব লাগিব। আৰু মোৰ মৰমৰ ভাইটি প্ৰবাল, তেওঁ এতিয়া গাড়ী চলাই আছে। এইজন খাই দিয়া দিয়ে ভাইটি। তেওঁলোকৰ অবিহনে আমাৰ মানে একোৱেই নহয়। তেওঁলোক নহ'লে আমি ইমান এটা কাম কৰিব নোৱাৰোঁ। হয়তো আপোনালোকে আগৰ গানবিলাকো দেখিছে। আপোনাৰ আগৰ গানবিলাকতো আমি সকলো আহিব দেখিব পাৰিবনে? ভাই নমস্কাৰ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।